নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, দিল্লীৰ সদনত গৰজি উঠিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। বিজেপি চৰকাৰক কেজৰিৱালে বান্ধি দিলে শেষ সময়সীমা। 2029 দেশৰ পৰা বিজেপিক বিদায় দিব আম আদমি পাৰ্টিয়ে। 2029 সমগ্ৰ দেশ বিজেপিৰ মুক্ত হ'ব। আম আদমি পাৰ্টিৰ ভৱিষ্যতক ভয় কৰে বিজেপিয়ে। 2024 বিজেপি জিকিলে 2029 পৰাজয় নিশ্চিত। আম আদমি পাৰ্টি গঠন কৰাৰ মাত্ৰ 12 বছৰহে হৈছে। কেইটামান বছৰতে তৃতীয়টো বৃহৎ দল হিচাপে পৰিগণিত হৈছে আম আদমি পাৰ্টি। দুখন ৰাজ্যত আম আদমি পাৰ্টিৰ চৰকাৰ চলি আছে। ঐতিহাসিক বিজয় সাব্যস্ত কৰি দুখন ৰাজ্যত চৰকাৰ গঠন কৰিছে আপে। দিল্লীৰ 70খন আসনৰ 66খন আসনে দখল কৰিছে আপে। পঞ্জাৱৰ 117খন আসনৰ 52খন আসন দখল কৰিছে আপে। গুজৰাটত 2 আৰু গোৱাত 5 বিধায়ক আমাৰ দলৰ। চণ্ডীগড়ত মেয়ৰ নিৰ্বাচনৰ বাবে অহৎ উপায় ল'বলগীয়া হৈছে বিজেপিয়ে। 12 বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় দল হিচাপে পৰিগণিত হৈছে আপ। দিল্লীৰ সদনত গৰজি উঠিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ আমাৰ ফেচবুকৰ পেজটো ফলো আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।